এবাৰ বিৰোধীৰ হাৱাত বাংলাদেশত উফৰি পৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰে এতিয়া মহা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ তিনি গগৈ একলগ হোৱাৰ লগে লগে সৃষ্টি হ'ব এক মেজিকৰ আৰু এই মেজিকৰ হাৱাত ব্ৰহ্মপুত্ৰৰে উটুৱাই দি বাংলাদেশত উফৰাই পেলাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে তিনি গগৈ একলগ হোৱাৰ প্ৰসংগ উল্লেখ কৰি এই মহা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে এবাৰ অখিল গগৈ জনাইছো এই মুহূৰ্তত খুব বিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ৰাজনৈতিক খবৰ এবাৰ উজনি অসমত মেজিক সৃষ্টি কৰিব তিনি গগৈ প্ৰসংগ পুনৰ এতিয়া অহা দেখিবলৈ পোৱা গৈছে আৰু উজনি অসমত একলগ হ'ব নেকি তিনি গগৈ এই যাদুৱে বিজেপিক ধুলি কৰি লৈ যাব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এক মেজিক সৃষ্টি হ'ব আৰু এই যাদুৱে বিজেপিক ধুলিৰ দৰে উৰুৱাই লৈ যাব ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ প্ৰসংগত এবাৰ অখিল গগৈ মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে অসমৰ সকলো মানুহ এতিয়া বিজেপি বিৰোধী কোনো মানুহে এতিয়া বিজেপি চৰকাৰক ভাল নাপায় বুলি উল্লেখ কৰিছে অখিল গগৈ আৰু বিৰোধী লোক হলে অসমৰ পৰা মুখ্যমন্ত্ৰীক বিদায় দিয়াৰ কথা উল্লেখ কৰিছে অখিল গগৈয়ে ব্ৰহ্মপুত্ৰৰে উটুৱাই বাংলাদেশত উফৰাই পেলাব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এবাৰ অখিল গগৈ আৰু ইয়াৰ পিছতে অখিল গগৈ এনেদৰে কেইবাটাও মহা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে পুনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত তথা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এতিয়াৰে পৰা তেওঁলোকৰ দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাৰ বাবে সুদৃঢ় কৰাৰ বাবে বিভিন্ন ধৰণে তেওঁলোকে ৰণকৌশল চলাইছে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক যাতে অসমৰ শাসনৰ পৰা উফৰাই পেলাব পাৰে তাৰ বাবে এতিয়া বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ আৰু এবাৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত এক মহা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে বিৰোধী ঐক্য মঞ্চ আমি শীঘ্ৰে লগ হ'ম আৰু তিনি গগৈ একলগ হোৱাৰ লগে লগে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ যাব আৰু এক মেজিকৰ সৃষ্টি হ'ব এক হাৱাৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া অখিল গগৈ আৰু অখিল গগৈয়ে কৈছে যে উজনি অসমত মেজিক সৃষ্টি কৰিব তিনি গগৈ আৰু এই যাদুৱে বিজেপিক অসমৰ শাসনৰ পৰা উফৰাই পেলাব ৰাজ্যৰ বিৰোধী ৰাজনীতি যিসকল বিৰোধী ৰাজনীতি আছে বা ৰাজনৈতিক দল আছে আটাইসমূহ একলগ হ'লে 2026ৰ নিৰ্বাচনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰৰে উটুৱাই বাংলাদেশত উফৰাই পেলাব বুলি এনেদৰে মহা বিস্ফোৰণ কৰিছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়েও এই প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ প্ৰসংগত এনেদৰে সৰব হোৱা দেখিবলৈ পোৱা গৈছে অখিল গগৈ প্ৰায়ে অখিল গগৈয়ে তিনি গগৈ তেওঁলোকে একলগ হোৱাৰ কথা উল্লেখ কৰে আৰু উজনি অসমত যেহেতু তিনি গগৈ আছে লুৰিণজ্যোতি গগৈৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি অখিল গগৈ আটাইকেইজনে যেহেতু একোজন প্ৰভাৱশালী নেতা আৰু এই নেতা কেইগৰাকীয়ে ইতিমধ্যে যদি সঁচাকৈ লগ হয় তেনেহ'লে সঁচাকৈয়ে অসমৰ শাসনৰ পৰা বিজেপিক উফৰাই পেলাব নেকি কিয়নো বিজেপি চৰকাৰক বাৰে বাৰে প্ৰত্যাহ্বান জনাই থাকে বিধায়ক অখিল গগৈ আৰু ইতিমধ্যে এবাৰ ৰাইজৰ দলে তেওঁলোকে যেহেতু পঞ্চায়ত নিৰ্বাচনতো নিজৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ফলাফল আগবঢ়াব ৰাইজৰ দলে সেই সময় লক্ষণীয় হ'ব যদিও ইতিমধ্যে শাসনৰ পৰা বিজেপি দলক উফৰাই পেলাবৰ বাবে বিভিন্ন ধৰণে ধুলিত-চাট কৰিবৰ বাবে বিভিন্ন নিৰ্বাচনী কৌশল প্ৰস্তুত কৰিছে অখিল গগৈ আৰু তেওঁ উল্লেখ কৰিছে যে অসমৰ কোনো মানুহে এতিয়া বিজেপি চৰকাৰক ভাল নাপায় সেয়া সাধাৰণ দোকানীৰ পৰা আৰম্ভ কৰি সাধাৰণ ঠেলাবালাৰ পৰা আৰম্ভ কৰি বা আন যিসকল ব্যক্তি আছে কোনো এগৰাকী ব্যক্তিয়ে এতিয়া বিজেপি চৰকাৰক ভাল নাপায় চকু পাৰি তেওঁলোকে দেখিব নোৱাৰে আৰু মনে মনে সকলো ব্যক্তিয়ে ভাবিছে যে অসমৰ শাসনৰ পৰা বিজেপি চৰকাৰ আঁতৰি যাওক আৰু বিৰোধী যিসমূহ দল আছে বা বিৰোধী দলে তেওঁলোকে ভালদৰে নিজৰ শাসন গঠন কৰক ৰাইজৰ হকে কাম কৰক আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশত উফৰাই পেলাম বুলি এক মহা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈক আৰু এই মুহূৰ্তত বিধায়ক অখিল গগৈ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো সঁচাকে এটা কথা কৈছো যদি উজনি অসমত তিনি গগৈ একলগ হয় অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব মিৰাকল বুলি যাক কয় অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় অসমৰ ৰাজনীতিত কি বুলি কয় যাদু এটা তৈয়াৰ হৈ যাব যেটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধুলি কৰি লৈ যাব আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱা কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়া একলগ হ'ব তেতিয়া গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয় অসমীয়া মানুহৰ কনফিডেন্স আহি যাব
মই একদম খাটাংকে আপোনালোকক কৈ থৈছো অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী একদম বিজেপিক মানুহে ইমান বেয়া পাইছে যে ব্যৱসায়ীয়ে বেয়া পাইছে ড্ৰাইভাৰে বেয়া পাইছে বাছৰ মালিকে বেয়া পাইছে দোকানীয়ে বেয়া পাইছে চাকৰিয়ালে বেয়া পাইছে আপোনালোক সাংবাদিকে বেয়া পায় আমি বেয়া পাওঁ অসমৰ সকলো শ্ৰেণীৰ মানুহে আজিৰ দিনটোত বিজেপিক বেয়া পায় কিন্তু মানুহৰ মাজত বিজেপি হৰুৱাব পাৰিম বুলি কনফিডেন্সটো অহা নাই কাৰণ আমি একলগ হোৱা নাই যেতিয়া বিৰোধী ঐক্যমঞ্চ একলগ হ'ব আৰু তিনি গগৈ একলগ হৈ যাম তিনি গগৈ অহাৰ লগে লগে নহয় অসমত একদম বিৰোধীৰ এটা হাৱা আহিব আৰু একে চুটতে হিমন্ত বিশ্ব শৰ্মাক দলি মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিব আৰু হিমন্ত বিশ্ব শৰ্মা একদম বাংলাদেশ পাই যাব সঁচাকে এটা কথা কৈছো যদি উজনি অসমত তিনি গগৈ একলগ হয় অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব মিৰাকল বুলি যাক কয় অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় অসমৰ ৰাজনীতিত কি বুলি কয় যাদু এটা তৈয়াৰ হৈ যাব যেটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধুলি কৰি লৈ যাব আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্যমঞ্চটো ঐক্যবদ্ধ হোৱা কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়া একলগ হ'ব তেতিয়া গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয় অসমীয়া মানুহৰ কনফিডেন্স আহি যাব মই একদম খাটাংকে আপোনালোকক কৈ থৈছো অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী একদম বিজেপিক মানুহে ইমান বেয়া পাইছে যে ব্যৱসায়ীয়ে বেয়া পাইছে ড্ৰাইভাৰে বেয়া পাইছে বাছৰ মালিকে বেয়া পাইছে দোকানীয়ে বেয়া পাইছে চাকৰিয়ালে বেয়া পাইছে আপোনালোক সাংবাদিকে বেয়া পায় আমি বেয়া পাওঁ অসমৰ সকলো শ্ৰেণীৰ মানুহে আজিৰ দিনটোত বিজেপিক বেয়া পায় কিন্তু মানুহৰ মাজত বিজেপি হৰুৱাব পাৰিম বুলি কনফিডেন্সটো অহা নাই কাৰণ আমি একলগ হোৱা নাই যেতিয়া বিৰোধী ঐক্যমঞ্চ একলগ হ'ব আৰু তিনি গগৈ একলগ হৈ যাম তিনি গগৈ অহাৰ লগে লগে নহয় অসমত একদম বিৰোধীৰ এটা হাৱা আহিব আৰু একে চুটতে হিমন্ত বিশ্ব শৰ্মাক দলি মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিব আৰু হিমন্ত বিশ্ব শৰ্মা একদম বাংলাদেশ পাই যাব